কাৰ কাৰ গাত পৰিল পোষ্ট মেলনৰ ঠু মঞ্চত মদ খাই কেতিয়াবা গান গাইছিল যদিও জুবিন গাৰ্গে মুকলিকৈ কোনোদিন দৰ্শকৰ সন্মুখত সেৱন কৰা নাছিল ৰাগিয়াল দ্ৰব্য সাধা এপালি খালেও লুকুৱাই খাইছিল গুৱাহাটীৰ কনচাৰ্টত পোষ্ট মেলনে হাতত ৰঙা গিলাস আৰু গিটাৰত সিগাৰেট গুজি গীত পৰিবেশন কৰাৰ পাছতে সামাজিক মাধ্যমত একাংশই এইদৰে লিখিছে গানৰ ভগৱানৰ দেশত পপষ্টাৰ মেলনৰ অস্বাভাৱিক পৰিবেশন শৈলী কোনোৱে প্ৰশংসা কৰিছে যদিও সমালোচনাও কৰিছে অধিকাংশই পোষ্ট মেলনৰ কনচাৰ্টৰ বাবে ৰাজ্য চৰকাৰে পিছুৱাই দিলে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চাৰ্জশ্বিট দাখিলৰ দিন 8 ডিচেম্বৰৰ বিপৰীতে 12 ডিচেম্বৰতহে চাৰ্জশ্বিট দাখিলৰ সিদ্ধান্ত সেয়া যি কি নহওক আজিৰ ভিডিঅ'টোত জানো আহক গুৱাহাটীৰ কনচাৰ্টত কি কৰিলে পোষ্ট মেলনে অসমে কি পালে এই কনচাৰ্টৰ পৰা প্ৰথমতে চাওক এই দৃশ্য হাতত এটা ৰঙা গ্লাছৰ ভিতৰত অৱশ্যে কি আছে সেয়া আমি নাজানো হাতত সিগাৰেট এইদৰে মুকলিকৈ পোষ্ট মেলনে গাই গ'ল এটাৰ পাছত আন এটা ছুপাৰ হিট গান ৰকষ্টাৰ সানফ্লাৱাৰ চাৰ্কুলছ বেটাৰ নাও হোৱাইট এভাৰছন মেলনৰ মায়াত যেন মুগ্ধ মহানগৰবাসীৰ লগতে দেশী বিদেশী প্ৰায় 30,000 দৰ্শক কিন্তু অধিকাংশ দৰ্শকেই আছিল বহিৰাজ্য আৰু বিদেশৰ I'm from England, Manchester United. Oh, I love Guwahati. It's so nice. The people are so friendly and very clean. Very, very nice. I'm from England, from Essex, just outside London. অৱশ্যে পোষ্ট মেলনে মঞ্চত নিজৰ শৈলীৰে নাম ল'বলৈ নাপাহৰিলে জুবিন গাৰ্গৰ কলে লিজেণ্ডাৰী জুবিন গাৰ্গৰ মাটিত আজি মোৰ কনচাৰ্ট To be in the home of the great and fucking legendary Zubin tonight, ladies and gentlemen. খানাপাৰা ফিল্ডৰ লাইটেই চাব নে ষ্টেজৰ আতচবাজি লেজাৰ শ্ব' গুৱাহাটীৰ অধিকাংশ হোটেলতেই বুকিং হ'ল সকলো ভিভিআইপি কোঠা কেৱল অসমৰেই নহয় ৰাজস্থান পশ্চিমবংগ বিহাৰ ঝাৰখণ্ড বাংলাদেশ লণ্ডন আমেৰিকাৰ পৰাও গুৱাহাটীলৈ আহিল পোষ্ট মেলনৰ অনুৰাগী কিন্তু দুই এজন অসমীয়া য়ংষ্টাৰেও দেখুৱালে ব্যতিক্ৰমী চিহ্ন গামোচা জাষ্টিছ ফৰ জুবিন লিখি পোষ্ট মেলনক দেখুৱালে জুবিন অনুৰাগীয়ে দুই এজন ৰাজস্থানী অনুৰাগীয়ে কৈছে পোষ্ট মেলন চাবলৈ অসমলৈ আহিলো যদিও ইয়াত দেখোন সকলোৰে মুখে মুখে কেৱল জুবিন আন এটা ব্যতিক্ৰমী ঘটনাও অসমত ঘটাই থৈ গ'ল আমেৰিকান পপষ্টাৰ পোষ্ট মেলনে হীৰাৰ দাঁতৰ ফাকেৰে পোষ্ট মেলনৰ মুখৰ পৰা ওলাই আহিল থুই অনুৰাগীৰ কাষলৈ নামি আহিবলৈ লওঁতে মঞ্চৰ খটখটিত এবাৰ পিছলিও পৰিল পপষ্টাৰ পোষ্ট মেলন চৰকাৰে কনচাৰ্ট পৰ্যটনৰ আৰম্ভণি কৰাৰ পাছতেই বিৰোধী ৰাজনৈতিক দলবোৰেও ছ'চিয়েল মিডিয়াত চৰকাৰক চোকা সমালোচনা কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি এইটোকেই বিচাৰিছিলোঁ জুবিন গাৰ্গ ছিংগাপুৰলৈ যাওঁতে আমি চৰকাৰৰ পৰা এই নিৰাপত্তাৰ ব্যৱস্থাকে বিচাৰিছিলোঁ অসমীয়াৰ হিয়াৰ আমঠু শিল্পীজনকো ছিংগাপুৰত উদ্যোক্তাসকলে মানে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগে অথবা অসম চৰকাৰে এই পৰিমাণৰ নিৰাপত্তা নহলেও ষ্টেট গেষ্ট এজনক দিয়া নিৰাপত্তা দিয়াহেঁতেন আমি জুবিনদাক নেহেৰুৱালোহেঁতেন কিয় জুবিনদাৰ ক্ষেত্ৰত এই অন্যায় কৰা হ'ল কিয় অসমৰ এই যুগৰ শ্ৰেষ্ঠ শিল্পীজনক ছিংগাপুৰলৈ নি নিথৰুৱা কৰা হ'ল জুবিনদাক কিয় দায়িত্ব জ্ঞানহীনভাৱে জাৰে তাৰে হাতত এৰি দিয়া হ'ল ইয়াৰ বাবে জগৰীয়া কোন বিভাগীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা নহয়নে ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্ত নহয়নে আপোনাৰ চৰকাৰ আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰা নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যামকানুৰ লগতে এই সকলো জেললৈ যাব নালাগিছিল নে মুখ্যমন্ত্ৰী আজি বিশ্ববিখ্যাত শিল্পী পোষ্ট মেলনক দেখি প্ৰতিজন সংবেদনশীল অসমীয়াৰ হৃদয় কঁপি উঠিছে এবাৰ ৰাজ্যৰ প্ৰশাসনিক মুৰব্বী হিচাপে আপুনি কবনে সৰি জুবিন কবনে ক্ষমা কৰিব অসমবাসী এইদৰে লিখিছে অখিল গগৈয়ে ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এনেধৰণৰ কনচাৰ্টে ৰাজ্যখনৰ অৰ্থনীতিক টনকিয়াল কৰাত সহায় কৰিব এবছৰত দুবাৰ তিনিবাৰ এনেধৰণৰ কনচাৰ্ট পাতি থাকিলে অসম আগুৱাই যাব পোষ্ট মেলনৰ পাছত সাকিৰাক এবাৰ অসমলৈ আনিবলৈ মন আছে বুলিও মুখ্যমন্ত্ৰীয়ে কৈছে
ভিডিঅ'টো চাই ভাল লাগিল যদি আমাক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিৰ বাতৰিটোক লৈ আপোনাৰ মন্তব্য আমাক কমেণ্ট কৰি জনাব